Sir, all of Sabo, you will. Sabo, Nana, Sai, okay, ready, sir. Sari, ready. Number 2, January, February, from a probably. Okay, sir, ready? Sari. One more. অকল তোমালোকৰ কাৰণে আমাৰ অসমৰ আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ তোমালোকৰ মাজত উপস্থিত হৈছে এটি জাপিৰে জুবিন গাৰ্গক আমাৰ মহাবিদ্যালয়ৰ আদৰণি জনাব এখনি খৰাইৰে জুবিন গাৰ্গক আমাৰ মাজলৈ আদৰণি জনাব এটি পৰম্পৰাগত
দিহিঙীয়া বাইদেৱে এইবাৰ এটা ফুলাম জাপিৰে তেখেতক আমাৰ মাজলৈ আদৰণি জনাব ভৱানী প্ৰসাদ শৰ্মা ডাঙৰীয়া এইবাৰ ফুলৰ তৰাৰে জুবিন দাক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিশেষভাৱে তেখেতৰ বোলছবি মিছন চাইনালৈ শুভেচ্ছা জ্ঞাপন কৰিব বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই মই ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক জুবিন দাক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা আদৰণি জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক মই অকণমান পিছৰ ফালে যাবলৈ অনুৰোধ জনাইছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে একো দেখাই নাই তোমালোকৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ তোমালোকে যেন আমাৰ মঞ্চত প্ৰৱেশ নকৰা মই ছাত্ৰ ছাত্ৰীসকলক মঞ্চত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছোঁ তোমালোকে অকণমান পিছফাললৈ যোৱা গৈ পেলাই নিয়মানুবৰ্তিতাৰে এই অনুষ্ঠান উপভোগ কৰা এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে অন্ত পৰিছে মই এইখিনিতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ এতিয়া মই জুবিন দাক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তেখেতে তোমালোকৰ লগত কথা পাতিব সৰ্বপ্ৰথমে এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা শিক্ষাগুৰুসকল শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে আমাৰ নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰী গোটেই বঙাইগাঁৱৰ আৰু কোনোবাই আহিছে যদি সকলোকে আমাৰ মিছন চাইনা টিমটোৰ ফালৰ পৰা মই সমীৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমি এতিয়া কেৱল মিছন চাইনাৰ কথা ক'বৰ বাবে আৰু আপোনালোকক সকলোকে 8 তাৰিখে নিমন্ত্ৰণ জনাবৰ বাবে আচলতে আপোনালোকৰ কাষলৈ এনেকৈ আহিছোঁ ইয়ালৈ আহি প্ৰথমবাৰৰ বাবে কওঁ যে সকলো কলেজলৈ গ'লোঁ মেক্সিমাম এতিয়া আপাৰ আছামৰ কলেজলৈ গ'লোঁ আজি গোৱালপাৰাৰ পৰা আহিছোঁ গোৱালপাৰা কলেজলৈ গ'লোঁ ষ্টেজত অন্ততঃ ইমান ধুনীয়াকৈ অৰ্গেনাইজ এইটোৱে প্ৰথম ষ্টেজত ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰা গৈছে এইটোৱে প্ৰথম ইমান ধুনীয়াকৈ যেতিয়া অৰ্গেনাইজ কৰিছে যিসকল বাকী লোক আছে সকলোবিলাক নামি দিলে বেছি ধুনীয়াকৈ অৰ্গেনাইজ হৈ যাব বাকী যিসকলে ইয়াত মিছন চাইনা টিমটোৰ বাহিৰে বাকী যিসকল আছে নহ'লে মানে তেওঁলোকে হয়তো ইফালৰ পৰা দেখা নাইকিয়া কৰি আছে আৰু তেওঁলোকে বৰ আমনি পাইছে চ' মিছন চাইনা টিমটোৰ বাহিৰে বাকী সকলো যদি নামি যায় তেতিয়াহে আমি ধুনীয়াকৈ আপোনালোকৰ লগত থাকিম অহা 8 ছেপ্টেম্বৰ তাৰিখে অসমৰ সকলো ছবি গৃহত বিশেষকৈ চলচ্চিত্ৰ গৃহত কি ৰিলিজ হ'ব আলু কচু খাম মিছন চাইনা চাম মই ইয়ালৈ আহিয়ে শুনিলোঁ প্ৰথম আলু কচু খাম মিছন চাইনা চাম নেকি আলু কচু খাম বেলেগ দেখোন চ' আমি আজি কেইবাটাও টেগ লৈ ঘূৰি ফুৰিছোঁ আমি আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পালোঁ এটা যে দৌৰি দৌৰি যাম
আজি বঙাইগাঁৱত পালোঁ বেলেগ এটা মিছন চাইনা চাওঁ থেংক ইউ সকলোকে ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰি সকলোৱে মিছন চাইনা টিমটোক মিছন চাইনা সপোনটোক আৰু একেদৰে জুবিন গাৰ্গৰ আকৌ 25 বছৰৰ পাছৰ এই কামটোক সকলোৱে ইমান ধুনীয়াকৈ আদৰি লৈছে তাৰ বাবে বহুত বহুত ধন্যবাদ এইটো জুবিন দাৰ যোৱা 4 বছৰৰ পৰিকল্পনা যোৱা 4 বছৰ তেওঁ এইটো সপোন লৈ তেওঁ বিভিন্ন কাম কৰি আছে আৰু যোৱা 2 বছৰ ধৰি এখন চিনেমা শ্বুটিং কৰিছে নৰ্থ ইষ্টৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা ধুনীয়া ধুনীয়া ঠাই নাইকিয়া যিবিলাক আপোনালোকে মাত্ৰ কেইটামান টকা দিলে চাবলৈ পাব একেদিনাখনেই 1.5 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা 40 মিনিটৰ এখন চিনেমাৰ বাবে যোৱা 2 বছৰ ধৰি শ্বুটিং কৰিবলগীয়া হৈছে যোৱা 2 বছৰ শ্বুটিং কৰাৰ পাছত শেষ হ'বলৈ লৈছে আৰু অহা 8 তাৰিখে আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ দিনা এখন চিনেমা মুকলি কৰা হ'ব আপোনালোকে 1 ঘণ্টা 40 মিনিট উলিয়াব পাৰিব নাই জীৱনৰ 1 ঘণ্টা 40 মিনিট সময় কিমানবাৰ উলিয়াব পাৰিব কিমানবাৰ মই আশা কৰিম যে আপোনালোক সকলোৱে প্ৰত্যেকেই এই চিনেমাখন যাতে 100 বাৰকৈ চায় এতিয়া মই আশা কৰিম যে আপোনালোকে যদিহে চিনেমাখন চায় তেতিয়াহে আচলতে যোৱা 4 বছৰৰ কষ্ট 2 বছৰৰ শ্বুটিঙৰ এইখিনি কথা আৰু এইখন চিনেমাৰ পাছত আকৌ এবাৰ জুবিন গাৰ্গে বেলেগ এখন চিনেমা বনাবলৈ তেতিয়া সাহস কৰিব পাৰিব নতুবা একেবাৰে সম্ভৱ নহ'ব যিহেতু এইখনেই হৈছে অসমৰ প্ৰথমখন বিগ বাজেট মুভি এইখনত ইমান টকা খৰচ হৈ গ'ল এতিয়া এইখিনি পইচা যদি ঘূৰি নাহে চেছ আৰু তাৰো চিনেমা বনাব পাৰিব এইখন অতি আগ্ৰহেৰে অতি মৰমেৰে যোৱা 2 বছৰ জুবিন দাই আপোনালোকৰ আমন্ত্ৰণ ক্ৰমে বিভিন্ন অনুষ্ঠানত বিভিন্ন মঞ্চে মঞ্চে গান গাই যিকেইটা পইচা পাইছে গোটেইকেইটা পইচাই এইখন চিনেমাত লগাই দিছে আৰু এইখন চিনেমা সেই পইচাখিনি যদিহে ঘূৰি নাহে তেতিয়াহ'লে আকৌ এখন চিনেমা কৰাৰ বাবে সাহস কৰাটো বৰ টান আৰু সেয়া সম্ভৱ কৰি তুলিব লাগিব আপোনালোকে সেইকাৰণে আমি লৈছোঁ যে মিছন চাইনা লগতে মিছন 6 লাখ অসমত যোৱা ডিচেম্বৰ মাহৰ চেঞ্চাছলৈকে 3,44,92,000 মানুহ আছে বোলে তাৰ ভিতৰত মাত্ৰ 6 লাখ মানুহে যদি চিনেমাখন চায় তেনেহ'লে আমাৰ পইচা ঘূৰি আহিব আৰু আমি বিগ হিট হৈ যাম মই আশা কৰিম যে আপোনালোকে 6 লাখ মানুহৰ দায়িত্বটো ল'ব আপোনালোকে প্ৰত্যেকেই 100 বাৰকৈ চিনেমাখন চাব ল'ৰাবিলাকে 10 বাৰকৈ চিনেমাখন 10 জনীৰ লগত চাব ছোৱালীবিলাকে 10 বাৰকৈ 10টাৰ লগত চাব আৰু এইটো কোনো ওলোৱা নাইকিয়া দেই কোনো ওলোৱা নাইকিয়া কেৱল আমি আহি পেলাই আমাক লৈ আহিছে আমি কৈছোঁ ষ্টেজলৈ যাওঁ তাৰপিছত কৈছে নহয় ষ্টেজলৈ নহয় প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাব লাগে কিবা কথা আছে জুবিন দাৰ লগত আমাক বাহিৰত বহিব দিছে জুবিন দাক ভিতৰত লৈ গৈছে জুবিন দাক কৈছে যে অহা 8 ছেপ্টেম্বৰ তাৰিখে বঙাইগাঁও কলেজখন বন্ধ থাকিব যদিহে কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আহিব বিচাৰে তেতিয়াহ'লে সকলো শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকলে তোমালোকক পঢ়াবলৈ চিনেমা হললৈ যাব এইটো ফেচবুক বা ক'ৰবাত ওলাই আছে যে অহা 8 তাৰিখে মানে মই শুনিছোঁ এতিয়া বন্ধ বুলি এইটো মিছা কথা দেই এইটো ওলোৱা নাই এইটো এনেই ধেমালিতে কৰি থকা হৈছে আৰু এনেকুৱা ধৰণৰ ইমান আশ্বাস বিশ্বাসবিলাক দেখি পেলাই আচলতে আমাৰ বহুত সাহস আহিছে আমি ভাবিছোঁ যে অহা 8 তাৰিখে চিনেমাখনৰ 4খন দেৱাল থাকে নহয় 4খন দেৱাল তো অসমৰ সকলো ছবিগৃহৰ 4খন দেৱালৰ এখন দেৱাল ভাঙি যাব কিয়নো চব সোমাই যাব মই এইখিনি সময়তে এখন চিনেমাৰ প্ৰথমবাৰৰ বাবে একেলগে মিলি প্ৰডিউচ কৰিবলৈ আগবঢ়া জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ তেওঁলোক দুয়োগৰাকীয়ে মিলি প্ৰডিউচ কৰিছে মই কৈছোঁ যে যোৱা 2 বছৰ জুবিন গাৰ্গে মঞ্চে গান গাইছে পইচাখিনি আনি বৌক দিছে বৌয়ে ৰাতিটো হিচাপ কৰিছে পিছদিনাখন মিছন চাইনাত খৰচ কৰিছে মই বৌক মাতিব কৰিছোঁ গৰিমা বৌ এইখন চিনেমাৰ প্ৰডিউচাৰ লগতে প্ৰস্তুত কৰিলে মাননীয় অধ্যক্ষ মহোদয় প্ৰমুখ সমূহ শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম আৰু শুভকামনা যাচিছোঁ প্ৰথমতে আৰু ইমানখিনি মৰম আৰু সঁহাৰি আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ এটা হাত চাপৰি আপোনালোকৰ নিজৰ কাৰণে থেংক ইউ ছ' মাছ আৰু ইমানখিনি সঁহাৰি দেখি মই এতিয়া সম্পূৰ্ণ মোৰ বিশ্বাস হৈছে সাহস হৈছে যে গোটেই অসমত যিটো সমীৰে কৈছে আমাৰ মিছন 6.5 লাখ গোটেই অসম এফালে আৰু বঙাইগাঁৱৰ 50% অকলে আমি ইয়াত
আপোনালোকৰ মাজলৈ এতিয়া ছবিখন আমাৰ নহয় এতিয়া আপোনালোকৰ মাজত এৰি দিছোঁ সেই ছবিখনক আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব লাগিব নিজৰ ছবি বুলি ল'ব লাগিব আৰু সেই ছবিখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ এই 4 বছৰৰ কষ্ট পৰিকল্পনা কল্পনা সপোন আশা গোটেই কথাবোৰ নিৰ্ভৰ কৰিব তাৰ উপৰিও আমি ভাবিছোঁ আমাৰ বিশ্বাস যে মিছন চাইনা এক মাৰ্গদৰ্শী হ'ব যাৰ দ্বাৰা আমি বহুদিনীয়া এটা অন্ধবিশ্বাস বুলি মই কৈছোঁ বহুদিনীয়া এটা বদনাম অসমীয়া দৰ্শকৰ ওপৰত থকা এটা বদনাম ভাঙি চিঙি সেইটো শেষ হৈ যাব নিৰ্মূল হৈ যাব যে অসমীয়া দৰ্শকে অসমীয়া ছবি ভাল নাপায় আৰু ঘৰলৈ গৈ ছবি নাচায় বুলি যিটো বিশ্বাস আছে সেইটো মই ভাবোঁ এইবাৰ অসমীয়া দৰ্শকে সেইটো কৰি দেখুৱাব যে নহয় অসমীয়া দৰ্শকে অসমীয়া ছবি ভাল পায় আৰু অসমীয়া ছবি যিটো পৰ্যায়ত থাকিব লাগিছিল আজি 82 বছৰীয়া এই চিৰযুগমীয়া যাত্ৰাত সেই পৰ্যায়লৈ অসমীয়া দৰ্শকে লৈ যাব আৰু মিছন চাইনা তাৰ বাট মাৰ্গদৰ্শী হ'ব ধন্যবাদ আপোনালোক সকলো আহিব ছবিগৃহলৈ আহিব ছবিখন চাব আৰু আপোনালোক কৈ নাথাকিব কিন্তু টিভিত আহিলে ঘৰত বহি আৰামত চাম বুলি এতিয়াই ছবিগৃহলৈ যাব যেতিয়া ৰিলিজ হয় 8 তাৰিখৰ পৰা আৰু প্ৰথম দিনাই প্ৰথম দৰ্শনটো নাপালেও দ্বিতীয় দৰ্শনীলৈ যাব তৃতীয় দৰ্শনীলৈ যাব দ্বিতীয় দিনা যাব তৃতীয় দিনা যাব সদায় যাব আৰু ছবিখন টিকেট কাটি নিজে লগতে কেইবাজনো লৈ গৈ আনকো দেখুৱাব নিজেও চাব আৰু মই অকল পৰিয়ালৰ লোকৰ কথা কোৱা নাই বা একেবাৰে ক্লোজ বন্ধু বান্ধৱীৰ কথা কোৱা নাই আপোনালোকৰ ফোনৰ লিষ্টত সকলোৰে স্মাৰ্টফোনেই আছে আজিকালি আপোনালোকৰ ফোনৰ লিষ্টত নিশ্চয় 500 কণ্টেক্ট নম্বৰ আছে স্মাৰ্টফোনত 500 কণ্টেক্ট নম্বৰ নাথাকিলে কি লাভ হ'ব তুমি 10জনৰ লগত কাৰোবাক লৈ যাবলৈ কৈছা এফালৰ পৰা এফালে যি চকু টিপি আছে এফালৰ পৰা এফালে যি চকু টিপি আছে তেতিয়াহ'লে কোনো চিন্তাই নাই মই জানো এইফালৰ 10জনে এইফালৰ 20 গৰাকীক লৈ যাব আৰু এইফালৰ 20 গৰাকী এইফালৰ 40 গৰাকীক লৈ যাব কৃষ্ণ কথাটো সঁচা তাৰমানে মই খুব ভাল সঁহাৰি আহিছে ধন্যবাদ সকলোৱে আহিব সেয়ে আশা কৰিছোঁ জুবিনে যিদৰে 25 বছৰীয়া যাত্ৰাত আপোনালোকৰ যিখিনি মৰম বুটলিবলৈ সক্ষম হৈছে নিজৰ সংগীতেৰে যি দিবলৈ সক্ষম হৈছে তাক আঁকোৱালি লৈছে ইমান দিনে মৰম দিছে এতিয়া ছবিৰ যোগেৰে 25 বছৰৰ পিছত ছবিৰে আৰম্ভ কৰিব খুজিছে আন এক নতুন যাত্ৰা আৰু মই ভাবোঁ মোৰ বিশ্বাস আপোনালোকে সেই যাত্ৰাকো সফল কৰি তুলিব সিমানেই মৰম দিব আদৰ দিব আৰু জুবিনৰ যি সপোন অসমীয়া ছবিক নতুন এক গতি দিয়াৰ সেই গতিত আপোনালোক সহযাত্ৰী হ'ব বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ ওপৰত সাহস কৰি পুনৰ সেই আশা লৈ আমি আজি ইয়াৰ পৰা উভতি যাম মিছন চাইনা বঙাইগাঁৱত ছুপাৰহিট হ'ব ইয়াৰ পিছত আৰু বহুত ভাল ছবি আমি দিবলৈ চেষ্টা কৰিম যদি মিছন চাইনা সফল হয় যদি আমাৰ আপোনালোকে সকলোৱে জানে আমাৰ বাজেটটো বহুত ডাঙৰ এটা বাজেট আছিল বহু পইচা খৰচ কৰা হৈছে ইয়াত বহুত টকা খৰচ হৈছে গতিকে অলপো যদি ঘূৰি আহে ছবিখনৰ পৰা তেতিয়াহ'লে আমি ইয়াৰ পিছত আৰু এখন ছবি আমাৰ আৰু 2খন ছবি পৰিকল্পনা কৰিয়ে থোৱা হৈছে লগে লগে আৰম্ভ কৰিব পৰা যাব পাইৰেচি ছাপৰ্ট নকৰিব হললৈকে সকলোৱে নিজে ছবি চাব বুলি আশা কৰিলোঁ ধন্যবাদ ধন্যবাদ গৰিমা শইকীয়া এতিয়া আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে জুবিন গাৰ্গ আৰু তেওঁৰ দলটিক উদ্দেশ্যি দুআষাৰ ক'ব বুলি মই অনুৰোধ জনালোঁ ধন্যবাদ আজিৰ এই অনুষ্ঠানটিত আমাৰ মাজত আমাৰ সকলোৰে জনপ্ৰিয় গণশিল্পী বুলি ক'ব লাগিব জুবিন গাৰ্গ উপস্থিত হৈছে আৰু তেখেতে এণ্টায়াৰ টীমক আমি কলেজৰ তৰফৰ পৰা আন্তৰিক স্বাগত জনাইছোঁ যোৱা 1.5-2 বছৰ আগতে আমাৰ গল্ডেন জুবলিত তেখেতে আহিছিলে আৰু তেখেতে টুইট কৰিছিলে যে আমাৰ ইয়াত আহি খুব ভাল পাইছে আৰু এতিয়াই কৈছে যে আমাৰ ইয়াত ল'ৰা ছোৱালীৰ ডিচিপ্লিন আৰু এনেকুৱা ধুনীয়া পৰিৱেশ পোৱা নাই মই ইচ্ছা কৰি ভাল পাওঁ বুলি কৈছে আৰু মই আশা কৰিছোঁ আমাত কৰি যাতে আৰু বেছি ভাল পায় সেইটো মই আশা কৰিছোঁ আৰু তেখেতৰ বেয়া পোৱা কাম
নকৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে অশেষ তেখেতক মৰম কৰে আৰু ভাল পায়, যাৰ কাৰণে ৰাতিপুৱা 9টা বজাৰ পৰা আপোনাৰ কাৰণে ৰখি ভাত খোৱা নাই, আপোনাৰ কাৰণে ৰখি আছে। গতিকে মই সকলো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এই চেগতে সকলোৰে সন্মুখত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গৰ যিবোৰ ফেন আছে, মৃণাল, অৰূপ আদি কৰি যিসকলে মোক ইয়াত অতঃপ্ৰোতভাৱে জড়িত হৈ মোক যি সহায় কৰিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজ আহি উপস্থিত হৈছে, মোক বহুতে কৈছিলে যে অকল কলেজৰ ল'ৰা ছোৱালী আহিব লাগে, বেলেগ নালাগে। তেতিয়া মই ভাবিলোঁ এজন গণশিল্পীক দেখাৰ অধিকাৰ সকলোকে দিয়াটো ভাল, কিন্তু গতিকে আমি ভাবোঁ আমাৰ এইখিনি এইকাৰণে বিশ্বাস আছে যে আমাৰ ল'ৰা ছোৱালী কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব লাগে জানে, আমি সেইখিনি আমাৰ টিচাৰসকলে শিকাইছে। আৰু মই আশা ৰাখোঁ আপোনাৰ এণ্টায়াৰ মিছন চাইনাৰ প্ৰজেক্টটো যাতে 100% ফুল প্ৰুফ এণ্ড ছাকচেছ হয়, তাতে ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, এণ্টায়াৰ টিমটোক দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে আপোনালোকে সুস্থ সবলভাৱে এখন সুস্থ শিল্পী সমাজ গঢ়ি সকলোৱে একতাৰ দলেৰে যাতে বান্ধিব পাৰে, তাত মোৰ আশা থাকিল। আৰু আপুনি কথা দিছে, আমি সকলোকে এই চেগতে জনাওঁ, অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীত আমি ইণ্টাৰনেশ্যনেল ইউথ কনফাৰেঞ্চ আমাৰ কলেজত 2 দিনীয়াকৈ পাতিম। আৰু তেখেত আমাৰ ইয়াত গোটাই 2 দিনে তেখেতে আহিম বুলি আমাক কথা দিছে, সেইকাৰণে মোৰ ৰুমত লৈ গৈছিলে। গতিকে সকলোকে মই ধন্যবাদ থাকিব। আৰু সকলোকে মই চিনেমাখন চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যদি টিকেট পাওঁ ময়ো প্ৰথম দিনেই চাম। ধন্যবাদ। ছাৰ, প্ৰিন্সিপাল ছাৰ, আপোনাক ছাৰ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আপুনি কৈ দিয়াৰ বাবে। আৰু আপোনাৰ ধন্যবাদটো আমি খুব ধন্যবাদ সঁচাভাৱে লৈছোঁ। অসমত এনেকুৱা ধৰণৰ কলেজ খুব কম দেখিছোঁ। তো আমি আশা কৰিম যে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী একেদিনাই গোটেইখিনি সম্ভৱ নহ'ব, কিন্তু ভাগ কৰি লৈ পেলাই কিছুমান দায়িত্ব দি ভাগ কৰি লৈ পেলাই যদি সকলোৱে একেলগে গৈ মিছন চাইনাখন চাই গৈ এদিন, তেওঁ মোৰ বহুত ভাল লাগিব। তো সকলোৱে এখন বাছ এৰেঞ্জ কৰিব, আৰু সেই বাছখনেৰে আমি গোটেইবিলাকে একেলগে মায়াপুৰ হললৈ যাম, হয়নে? হয় নাই? তো মায়াপুৰী হললৈ গৈ সকলোৱে একেলগে চামনে নাচাম? চামনে? মই ভাবিম যে মায়াপুৰীৰ লগতে অভয়াপুৰীত যিটো জংকি টকিজ আছে, তো নামটো জনা নাছিলোঁ মই। জংকি টকিজ আছে। চ' ইয়াত যিসকলে চাবলৈ অসুবিধা হয়, মানে কাৰোবাক লৈ গ'লে মানে কোনোবাই দেখিব পাৰে যে জংকি টকিজলৈ গুচি গ'লো, তাত গৈ চালেই হয়। তো মই ছাৰকো বহুত বহুত ধন্যবাদ জনাইছোঁ। সঁচাকৈ বঙাইগাঁও কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী আছে খুব ডিচিপ্লিন, ইমান ডিচিপ্লিনেৰী আছে। কেৱল মঞ্চত উঠাৰ পিছত ডিচিপ্লিন হ'ব নাজানে বুলি মই গম পাইছোঁ। আৰু চ' মঞ্চত থকাসকল ডিচিপ্লিন নহয়, ৰাইট? মই আশা কৰিম যে আপোনালোকে এইকেইটা দিন আলুৱে খাওক, কচুৱে খাওক, মুঠতে মিছন চাইনা চাবলৈ যাওক দেই। চ' আমাৰ মিছন চাইনা এই সপোনটোৰ সৈতে বহুত কষ্ট জড়িত হৈ আছে। মিছন চাইনা আপোনালোকে ডেফিনেটলি জুবিন গাৰ্গৰ কাৰণে চাবলৈ যাবই, তাৰোপৰি ইমান ধুনীয়া এক্টৰ এক্ট্ৰেছ সকলোবিলাক আছে, চাবলৈ যাব। এণ্ড স্পেচিয়েলি আৰু এইখিনিতে আছে সাত্যকী দিগম ভূঞা, দিগম দা আছে। দিগম দাই চিনেমাখনত বিৰাট ধুনীয়া গুৰুত্বপূৰ্ণ এটা কেৰেক্টাৰ কৰিছে। চ' দিগম দাৰ কাৰণে এবাৰ বঙাইগাঁও, ভাল 8 তাৰিখে যাম নহয়। মই ভাবিছোঁ আজি এই মুহূৰ্তত যে 8 তাৰিখে ময়ো আহোঁ নেকি ইয়াৰ পৰা চাম, হয়তো ভাল হ'ব। চিনেমাখনত স্নাইপাৰ জানা? স্নাইপাৰ কি হয়?
চিনেমাখনত মই স্নাইপাৰ So you shoot, don't talk. মই আশা কৰিলোঁ যে আপোনালোক সবাই আহিব 8 তাৰিখে আৰু কেনেবাকৈ যদি 8, 9, 10, 11, 12 তাৰিখে ইয়াত চিট নাপায় গুৱাহাটীত আহি আমাৰ যোগাযোগ কৰোঁ আমি দেখুৱাম আপোনালোকক এইটো আমাৰ কথা থাকিল আৰু কোনোবাই যদি মোবাইলত পাইৰেচি কৰে আৰু যদি আপুনি ধৰা দিব পাৰে আমাক 5টা টিকট ফ্ৰী So please avoid the piracy, okay? বঙাইগাঁৱৰ কথা থাকিল no piracy হাতখন ওপৰলৈ উঠাওক মই 1, 2, 3 বুলি ক'লে এটা চাপৰি দিব 1 হাত ওপৰত কেৱল এটা চাপৰি 1 3 ক'লে 1, 2, 3 মইতো ভাবিছিলোঁ অংকত মই বেয়া Anyway, this hand is for Bongaigaon. See you guys. So সকলোৱে মিলি আমি 8 তাৰিখে নহয় 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 যিমান তাৰিখলৈকে আছে 8 তাৰিখৰ পৰা 8 তাৰিখলৈকে বঙাইগাঁৱত মুঠতে এই চিনেমাখন কণ্টিনিউৱাছলি 6 মাহ থাকিব লাগিব হলত থাকিব নাই আৰু 6 মাহ আমি সকলোৱে মিলি চাব লাগিব এইকাৰণে যিহেতু অসমীয়া চিনেমাৰ প্ৰতি অসমীয়া মানুহৰ প্ৰতি অসমখনৰ প্ৰতি আমাৰ মৰম আছে আৰু সেইবাবে এই অসমীয়া চিনেমাখন চাবলৈ গৈ গোটেই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো বা এই উদ্যোগ এটা নাম দিবলৈ আমি চেষ্টা কৰিম যিহেতু 1935 চনত জয়মতী হ'ল কিন্তু বহুত কিবা কিবি ভাজ বিভাগেৰে আহিল কিন্তু আমি আশা কৰিছোঁ যে 2017 চনত অন্তত সেই সকলোবিলাক দিশ সলনি হ'ব আৰু নতুন দিশ উন্মোচন হ'বনে আৰু সেই উন্মোচনৰ জাগৰণ হ'ব লাগিব বঙাইগাঁৱত হ'ব তাই কৈছে যেতিয়া হ'ব আৰু হা চ' বহুত ভাল লাগিছে আচলতে সকলোৰে কাষলৈ আহি চ' মই ভাবোঁ যে বঙাইগাঁও কলেজত চাগে আজিয়ে প্ৰথমটো দিন ইমান দীঘলীয়াকৈ ক্লাছ চলি আছে হয়নে আৰু টিচাৰে পঢ়াইও থকা নাইকিয়া কিন্তু সকলোৱে পঢ়ি আছে হয় নহয় তো ইমান দীঘলীয়া ক্লাছ কৰাৰ বাবে থেংক ইউ ছ' মাছ মই ভাবিম যে অসমৰ আটাইতকৈ ভাল ভাল ল'ৰা ছোৱালীবিলাক যাতে ইয়াৰ পৰাই ওলায় কাৰণ ইমান ৰাতিপুৱা 9টা বজাৰ পৰা ইমান সময়লৈকে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী কলেজত খুব কম আছে অসমত আজি ফাৰ্ষ্ট লগ পালোঁ এইখিনিতে ত্ৰিদীপ লাহন আছে ত্ৰিদীপ দাই খুব ধুনীয়া কেৰেক্টাৰ এটা কৰিছে হেল্ল' বঙাইগাঁও 8 তাৰিখে কি কৰি আছা শুনা নাই একেবাৰে শুনা নাই বঢ়িয়া সকলোৱে নিজৰ নিজৰ মোবাইল লৈ দিব এতিয়া মোবাইল ফ্লেছ লাইট অন কৰা সকলোৱে একেলগে সকলোৱে আৰু 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 এইফালে 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 তই একেলগে 3 বাৰ মিছন চাইনা মিছন চাইনা মিছন চাইনা বঢ়িয়া ভাল লাগিছে একেলগে আমি সকলোৱে একেলগে গাম কেৱল আমি গাম দিন জ্বলে ৰাতি জ্বলে তোমালোকৰ প্ৰিন্সিপাল ছাৰে এটা ভাল কথা ক'লে অহা 8 তাৰিখে তেখেত নিজে চিনেমা হলত চিনেমাখন চাবলৈ যাব তাৰ মানে কি তাৰ মানে কলেজ বন্ধ আৰু কলেজত যদি ছাৰে লগ পাই পেলাই সোধে ক'ৰ পৰা মানে যদি দেখে ছাৰ আচলতে ওলাই আহিছিলোঁ ক্লাছ কৰিবলৈ আপোনাক দেখিয়ে সোমাই দিলে তো মিছন চাইনাত মই আহি আছোঁ স্পাইডাৰ হৈ কৰ্ণেল গোস্বামীৰ সৈতে। মই হ'লো বম এক্সপাৰ্ট
কিন্তু মই যদি ইয়াত যদি বম প্লান কৰোঁ তেতিয়াহ'লে ফুটে ইয়াত বঙাইগাঁও কলেজত যেতিয়া সোমালোহি তেতিয়া গম পালোঁ এই স্পাইডাৰে সঠিক ঠাইত আজি বম দিছে এয়া আৰু সকলোকে থেংকছ যে ৰাতিপুৱাৰ পৰা ৰৈ আছা কেৱল কাৰ বাবে মিছন চাইনা তো অহা 8 তাৰিখে তোমালোকৰ মা দেউতা ককা আইতা জেঠাই জেঠু পেহা পেহী বাইদেউ ভিনদেউ যিমান আছে সকলোকে লগত লৈ চিনেমাখন চাবলৈ আহিবা আৰু ৰাতি যাৰ কাৰণে টোপনি ক্ষতি হয় তেওঁলোককো 5 দিনত লৈ আহিবা ডেইলি 10 টকা যাৰ ৰিচাৰ্জ লাগে মোবাইলত তেওঁলোককো 10টা SMS কৰি দিবা খালি বি কেয়াৰফুল কাৰো যাতে এগৰাকী নামত 5টা টিকেট ইছ্যু নহয় যাতে তো আজি বিৰাট ভাল লাগিছে আমাৰ মিছন চাইনা গোটেই টিম আহিছে আমি 2 বছৰৰ পৰা শ্বুটিং কৰিছিলোঁ অসমৰ আটাইতকৈ স্বনামধন্য শিল্পী সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিনেমা মিছন চাইনা তো সেই বিশেষ দিনটো আহি আছে 8 তাৰিখ তো মই এবাৰ সকলোকে এনেকৈ হাত উঠাব কম দুইখন এতিয়া এনেকৈ জোকাৰক মিছন চাইনা মিছন চাইনা মিছন চাইনা থেংক ইউ সকলোৱে মিলি তাৰমানে চাম ন ঠিকে আছে মই আশা কৰিম যে সকলোৱে মিলি খুব ভালকৈ যাম খুব ভালকৈ চাম আমি সকলোৱে মিলি দৌৰি দৌৰি যাম খবৰ চাম ন মই বহুত ভাল লাগিছে আচলতে ইয়ালৈ আহি ইমান বেছিকৈ পজিটিভিটি থাকিলে নিশ্চয় এখন চিনেমা নহয় গোটেই অসমখন সলনি হৈ পৰিব আৰু সেই সলনি কৰাৰ বাবে যি দায়িত্ব তোমালোকে লৈছা মই বৰ আগ্ৰহেৰে কৈছোঁ যে ইমান উদ্যম সকলোৰে থাকক আৰু এই উদ্যমেৰে আমাৰ জাতিটো সদায় ধুনীয়া হৈ থাকক এইখন চিনেমাত মিছন চাইনা নামৰ চিনেমাখনত কি চিনেমাখনৰ নামটো কি তাই কৈছে মই হ'ম নতুন কইনা তো এইখন চিনেমাত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছে 3গৰাকীয়ে দীপলিনা ডেকা য়াংকি পৰাশৰ আৰু সিদ্ধাৰ্থ নিপন গোস্বামী এওঁলোক 3গৰাকীকে প্ৰথমবাৰৰ বাবে তোমালোকে স্ক্ৰীণত দেখিবা সো সিদ্ধাৰ্থ হৈছে এখন চিনেমাত সিদ্ধাৰ্থী আৰু সিদ্ধাৰ্থ হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পী নিপন গোস্বামী ডাঙৰীয়াৰ পুত্ৰ সো সিদ্ধাৰ্থে ফাৰ্ষ্ট টাইম এখন এক্টিং কৰিছে আৰু খুব ভাল কৰিছে বঙাইগাঁও কলেজ ভালে আছে মিছন চাইনা ইজ হিয়াৰ ফৰ ইউ সমীৰদাই কৈছে মই সিদ্ধাৰ্থ বুলি কেৰেক্টাৰ এটা কৰিছোঁ মোৰ কেৰেক্টাৰটো বক্সাৰ এটাৰ হয় আৰু মই কৰ্ণেল গোস্বামী ডিকম আৰু স্পাইডাৰ লগত এটা মিছনত যাওঁ চাইনালৈ মোৰ চাইনা যোৱাৰ ৰাস্তাত মোৰ প্ৰেম হয় এইগৰাকী মোৰ সুন্দৰী প্ৰেমিকা য়াংকি পৰাশৰ ৰাগিনী বুলি কেৰেক্টাৰ এটা কৰিছে আজি তেখেতে কথা নকওঁ বুলি কৈছে ডিঙিটো বৰ বোলে ভাল নহয় আৰু সমীৰ দা বৰ ধুনীয়াকৈ আমাৰ ৰোমেন্সটো বঢ়াই দিছে এটা বৰ ধুনীয়া গান লিখি তাৰমানে অন স্ক্ৰীণ সিহঁতি প্ৰেম কৰিব কিন্তু প্ৰেম কৰিবৰ কাৰণে গানটো লিখি দিছোঁ মই লিখি দিছে সমীৰ দা আৰু গানটো কোনটো ছোৱালীবিলাকে ভাল পোৱা নাই নেকি কি ইমান ধুনীয়া ছোৱালী আছে একো মাত চাত নে কি হ'ল আৰু জোৰ কি চিঞৰা আৰে সিদ্ধাৰ্থে ফাৰ্ষ্ট টাইম এক্টিং কৰিছে ছোৱালীবিলাকে যদি নাচায় তাৰ মনটো বেয়া লাগিব নহয় মনটো বেয়া লাগিব মানে মই এৰিবই লাগিব এইটো কাম আৰু নকৰোঁ নি
তেতিয়াহ'লে চিঞৰা অলপমান তো 8 ছেপ্টেম্বৰত আহি আছে মিছন চাইনা মোৰ এটা ডায়লগ আছে চিনেমাখনত লাইফ ইজ আনপ্ৰেডিক্টেবল কাৰ লগত কেতিয়া কি হয় কোনেও নাজানে কিন্তু মই জানো 8 ছেপ্টেম্বৰত এইসকলৰ লাইফত কি হ'ব এই সকল মিছন চাইনা চাবলৈ চিনেমা গৃহত যাব হয় নে নহয় হাউসফুল কৰিব এইসকলে হয় নে নহয় তো দৌৰি দৌৰি যাম আৰু অলপ জোৰকে দৌৰি দৌৰি যাম মই গম পাইছোঁ আমি দেৰিকৈ আহিলে লাঞ্চ চাঞ্চ কৰা নাই কিন্তু আৰু অলপ জোৰ লাগিব দৌৰি দৌৰি যাম থ্যাংক ইউ মৰ্নিং শ্ব' চাম মেটনি শ্ব' চাম ইভিনিং শ্ব' চাম নাইট শ্ব' চাম চামেই চাম মিছন চাইনা চাম হয় নাই নমস্কাৰ বঙাইগাঁও মহাবিদ্যালয় নমস্কাৰ মই দীপিনা ডেকা প্ৰথমতে মই ধন্যবাদ কৰিব বিচাৰিছোঁ সকলোকে কাৰণ আমি জানিব পাৰিছোঁ আপোনালোকে বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে আমাৰ বাবে অকল আমাৰ বাবে মিছন চাইনাৰ প্ৰমোশ্যন চাবলৈ আপোনালোকে ইমান সময়ৰ পৰা আমাৰ ধৈৰ্য ধৰি পেলাই ইমান মৰম ইমান চেনেহ সেইটো কাৰণে এবাৰ হাত চাপৰি হ'ব লাগে সকলোৱে মিলি পেলাই বহুত বহুত ধন্যবাদ মিছন চাইনাৰ কথা কি ক'ম আচলতে ইমান কথা থাকে ক'বলৈ শেষ নহ'ব তথাপি আমি তিনিওগৰাকী নৱাগত আমাৰ প্ৰথম চিনেমা ময়ো প্ৰথম কৰিছোঁ আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ জুবিন দাক আৰু গৰিমা বৌক আৰু পূৰা প্ৰডাকশ্যন টিমক কাৰণ তেওঁলোকে জুবিন গাৰ্গে এজন ব্যক্তি যোনে অকল তেওঁৱেই নতুন মানুহক নতুন প্ৰতিভাক চান্স দিয়ে হয় নহয় বাৰু জুবিন দাক সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু চিনেমাখনৰ বিষয়ে ক'ব বিচাৰিছোঁ যে এইখন চিনেমা হয়তো আপোনালোকে বহুতখিনি ডিপাৰ্টমেণ্টছ বহুতখিনি বস্তু প্ৰথমবাৰৰ বাবে দেখা পাব অসমীয়া চিনেমাত নোহোৱা বস্তু দেখা পাব আৰু আমি যি ধৰণে প্ৰমোশ্যন কৰি আহিছোঁ সকলো কলেজত আপাৰ আছাম লোৱাৰ আছাম মিডল আছাম ক'তো একো এৰা নাই সেনেকুৱা ধৰণৰ প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে হৈছে আৰু যেতিয়া যেনেকৈ আমাৰ সমীৰ দা আৰু গৰিমা বৌয়ে কৈছে আমাৰ চিনেমাখনত বহুত টকা খৰচ কৰিছে আৰু টকাখিনি অকল গান গাই গাই জুবিন দাই গান গাই গাই অকল চিনেমাখন প্ৰডিউচ কৰিছে আৰু সেইটো আচলতে আমি আগতে ভয় খাইছিলোঁ যে কি হ'ব কিবা আমি ৰিটাৰ্ণ পাম নে কিন্তু এতিয়া আপোনালোকৰ মৰমবিলাক দেখি ইমান মৰম ইমান ছাপৰ্ট দেখি সঁচাকৈ এনেকুৱা লাগিছে যে জুবিনে সঁচাকৈ ভুল কাম কৰা নাই হয় নহয় বাৰু ঠিক আছে তেতিয়াহ'লে 8 ছেপ্টেম্বৰত আমাৰ আহিবলগীয়া ছবি কি নাম ছবিখনৰ নামটো মিছন চাইনা ছবিখন আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে মোৰ আৰু জুবিন দাৰ এটা খুব ধুনীয়া গীত ৰিলিজ হৈছে দিন জ্বলে ৰাতি জ্বলে সেইটো আপোনালোকে নিশ্চয় ভাল পাইছে বুলি মই আশা কৰিছোঁ এণ্ড ডেটছ অল থেংক ইউ ভেৰি মাছ আচ্ছা মই কৈছিলোঁ এই বোলে একো নকয় কিন্তু আপোনালোকৰ মৰম দেখিবলৈ কিবা ক'ব মন গৈছে থেংক ইউ ছ' মাছ বাহ বঙাইগাঁও মহাবিদ্যালয় য়েছ চেক কৰি লৈছোঁ হয় নে নট ছ' গুড এনিৱে মই বেছি কথা নকওঁ অভিয়াছলি তাহাঁতে চবখিনি ক'লে আমি নতুন তিনিগৰাকী আমি ডেবিউ কৰি আছোঁ মই যেতিয়া ষ্টেজখনত সোমাইছোঁ এটা বস্তু খুবেই বেছি ভাল লাগিছে আপোনালোকৰ ক্ৰাউড আপোনালোকে আমাৰ কাৰণে ইমান দেৰি ৰখি আছে সেইটোতো অভিয়াছলি 9টাৰ পৰা থেংক ইউ ছ' মাছ দে থেংক ইউ ছ' মাছ 9টা বজাৰ পৰা ৰাতিপুৱা ৰখি থকাটো ধেমালি কথা নকয় জাষ্ট টু ইউ অল অফ ইউ খালি এটা বস্তু খুবেই ভাল লাগিছে মই যেতিয়া ষ্টেজখন এণ্টাৰ কৰিছোঁ মই এটা বস্তু দেখিছোঁ আপোনালোকৰ বঙাইগাঁও মহাবিদ্যালয়ৰ তলত আপোনালোকে এটা প্ৰিণ্টত হোৰ্ডিঙত লিখিছে যে মিছন চাইনাৰ সফলতাৰ বাবে মই কৈ লওঁ নে তোমালোকে ক'বা মই কৈ লওঁ ৰ'বা চ' সেই হোৰ্ডিংখনত যে লিখি দেখা পাইছোঁ যে মিছন চাইনাৰ সফলতাৰ বাবে আন্তৰিক শুভকামনা চ' ইয়াৰ পৰাই বুজিব পাৰি আপোনালোকে কিমান মৰম দিছে মিছন চাইনাৰ চ' 8 ছেপ্টেম্বৰত আমাৰ চিনেমাখন ৰিলিজ হৈ আছে আৰু আমি নিজকে আমি তিনিগৰাকীয়ে এইকাৰণে লাকি বুলি ভাবিছোঁ বিকজ আমি জুবিন দাৰ আৰু গৰিমা বৌৰ মুভি ডেবিউ কৰি আছোঁ আৰু যদি জুবিন দাৰ বেনাৰত নাথাকিলোহেঁতেন হয়তো ইমান মৰম নেপালোহেঁতেন চাগে চ' থেংক ইউ ছ' ভেৰি মাছ ওৱান্স এগেইন এণ্ড চিয়াৰ্ছ টু অল ৰাতিপুৱা 9টা বজাৰ পৰা ৰৈ থকাৰ কাৰণে দৌৰি দৌৰি যাম থেংক ইউ ভেৰি মাছ চ' বহুত ভাল লাগিছে আচলতে মই কৈছোঁ ইতিমধ্যে যে 9টা বজাৰ পৰা সকলো ৰৈ আছে আৰু মোৰ সকলোতকৈ ভাল লাগিছে আচলতে কেলৈ আপোনালোক সকলোৱে
9টা বজাৰ পৰা ৰৈ আছে তিনিটা শুনক না মোৰ বিৰাট ভাল লাগিছে একচেণ্ট ইমান ভাল লাগিছে যে চবেই 9টা বজাৰ পৰা ৰৈ আছে কিন্তু মোৰ চবতকৈ বেছি ভাল লাগিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বাইদেৱে এটা লিপষ্টিক আজি শেষ কৰি দিলে ৰৈ তো চবেই ইয়াতো আন্ধাৰতে ৰৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ ইমান বেছিকৈ মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মই আশা কৰিম যে প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেড প্ৰতিটো ডিপাৰ্টমেণ্টৰ টিচাৰ্ছসকলে নিজৰ ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যাব আৰু সকলোৱে মিলি এখন চিনেমা চাব যিখন এইখন চিনেমা সকলোৱে একেলগে বহি অতি আনন্দ মনেৰে খুব ধুনীয়াকৈ চাব পাৰিব যোৱা 4 বছৰ ধৰি যিজন ব্যক্তিয়ে এখন চিনেমাৰ স্ক্ৰিপ্ট লিখিছে সংলাপ লিখিছে মিউজিক কৰিছে এণ্ড এখন চিনেমাৰ গীত গাইছে আৰু লিড কেৰেক্টাৰটোৰ এক্টিং কৰিছে প্লাছ ডিৰেকশ্যন দিছে সেইগৰাকী হৈছে জুবিন গাৰ্গ মই যেতিয়া ৰেডিঅ'ত আছিলোঁ চবেই মোক কৈ থাকে যে কিয় এতিয়া আকৌ ৰেডিঅ'লৈ মানে আপোনাক কিয় লগ নাপাওঁ ত' এতিয়া সেইবাবে ৰেডিঅ' এৰি পেলাই কৈছোঁ ৰেডিঅ'ৰ পৰা এৰি আজি আহিছোঁ আপোনালোকৰ বাবে আহক একেলগে মিছন চাইনা চাওঁ ইয়াত থাকি চ' মই একেবাৰে শেষত আমি খুব বেছি দেৰি নকৰোঁ কাইলৈ আমাৰ আৰু প্ৰগ্ৰেম আছে চ' বেছি সময় আমি নলওঁ চ' শেষত মাত্ৰ সভা ভংগ বুলি কথাটো কৈ দিবৰ কাৰণে মই জুবিন দালৈ মাইক্ৰফোনটো দি দিছোঁ